টাইমটো দৰ্শকলৈ আহিছো আন এটা ব্ৰেকিং নিউজ এবাৰ এফচিআই চাউল কেলেংকাৰী আৰু বিআইঅৰ জালত পৰিছে তিনিগৰাকীকৈ বিষয়া এফচিআই তিনিগৰাকীকৈ বিষয়া জালত পৰিছে বিআইঅৰ এফচিআই বৃহৎ চাউল কেলেংকাৰী সংঘটিত হৈছিল আৰু এই চাউল কেলেংকাৰী সৈতে জড়িত তিনিগৰাকীকৈ বিষয়া ইতিমধ্যে বিআইঅই গ্ৰেপ্তাৰ কৰিছে অৱসৰপ্ৰাপ্ত এফচিআই বিষয়া ধীৰিম্ব হাজৰিকা গ্ৰেপ্তাৰ বৰ্তমানৰ এনএফ ৰেলৱেৰ চিফ কমাৰ্চিয়েল মেনেজাৰ লক্ষেশ্বৰ শইকীয়া অৱসৰপ্ৰাপ্ত এফচিআই বিষয়া তিলক চন্দ্ৰ ভট্টাচাৰ্যকো গ্ৰেপ্তাৰ কৰা হৈছে 2013 আৰু 14 বৰ্ষত সংঘটিত হৈছিল এই ব্যাগুম কেলেংকাৰী আৰু সেই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলাই নিয়াৰ সময়তে প্ৰথমে সিবিআইক অৰ্পণ কৰা হৈছিল পাছলৈ আদালতে বিআইঅক তদন্তৰ নিৰ্দেশ দিছিল 1.2 কোটি টকাৰ চাউল কেলেংকাৰী সংঘটিত কৰিছিল আৰু অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিছে বৰ্তমান সময়ত তিনিওকে দুগৰাকীকৈ অৱসৰপ্ৰাপ্ত বিষয়াৰ লগতে এগৰাকী এনএফ ৰেলৱেৰ চিফ কমাৰ্চিয়েল মেনেজাৰ গ্ৰেপ্তাৰ কৰা হৈছে 2013 আৰু 14 বৰ্ষত এই এফচিআই এই কেলেংকাৰী সংঘটিত হৈছিল এই চাউল কেলেংকাৰী সংঘটিত হৈছিল 2013 আৰু 14 বৰ্ষত আৰু তাৰ পিছতে এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সিবিআই কিন্তু আদালতে পিছলৈ বিআইঅক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰে আৰু 1 কোটি 20 লাখ টকাৰ এই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলাই নিয়াৰ সময়ত দুগৰাকীকৈ অৱসৰপ্ৰাপ্ত বিষয়াৰ লগতে এগৰাকী এনএফ ৰেলৱেৰ চিফ কমাৰ্চিয়েল মেনেজাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গ্ৰেপ্তাৰ হোৱা বিষয়া কেইগৰাকী হৈছে অৱসৰপ্ৰাপ্ত এফচিআই বিষয়া ধীৰিম্ব হাজৰিকা বৰ্তমান এনএফ ৰেলৱেৰ চিফ কমাৰ্চিয়েল মেনেজাৰ লক্ষেশ্বৰ শইকীয়া অৱসৰপ্ৰাপ্ত এফচিআই বিষয়া তিলক চন্দ্ৰ ভট্টাচাৰ্য এই তিনিওকে বৰ্তমান সময়ত বিআইঅয়ে নিজৰ জিম্মাত লৈছে 2018 অনাৰেবল গুৱাহাটী হাইকোৰ্টে এটা নিৰ্দেশ দিছিলে সিবিআই তদন্ত হ'বৰ কাৰণে এফচিআই অফিচৰ কিছুমান ধৰক এসেনশিয়াল কমোডিটিজ যেটো অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ লৈ যায় তাতে এটা মানে বহুতখিনি মানে ইৰেগুলাৰিটিজ পাইছিলে আৰু সেই সংক্ৰান্তত এই কেছটো এটা কেছ এটা ৰুজু কৰিবৰ কাৰণে নিৰ্দেশ দিছিলে আৰু পিছৰ ফালে সিবিআইৰ পৰা সেই কেছটো পিছত গভৰ্ণমেণ্টৰ ডাইৰেকশ্যনত আমাৰ বিআইঅলৈ ট্ৰান্সফাৰ কৰা হ'ল আৰু যেতিয়া আৰু আমি ফ্ৰেছ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ এণ্ড ইন দিছ কানেকশ্যন এই চিমিলাৰ ইৰেগুলাৰিটিজৰ কাৰণে আমাৰ অসমৰ বিভিন্ন থানাতো এই একেই দিছ টাইপ অফ ইৰেগুলাৰিটিজৰ কাৰণে কেছ কিছুমান ৰুজু কৰা আছিলে চ' আটাইবোৰ কেছ ছাবচিকুৱেণ্টলি বিআইঅলৈ ট্ৰান্সফাৰ কৰা হ'ল আৰু আমি আমাৰ ফালৰ পৰা এটা ইণ্ডিপেণ্ডেণ্ট ফ্ৰেছ ইনভেষ্টিগেশ্যন আমি ষ্টাৰ্ট কৰিলোঁ আৰু এই কেছটোৰ মেইন বেচিছটো আছিলে যে সেই সময়ৰ যিখিনি তেওঁৰ জেনেৰেল মেনেজাৰ আছিলে এফচিআই এণ্ড ফিউ আদাৰ্ছ দে ক্ৰিমিনেলি কনস্পায়াৰ্ড with some few contractors আৰু এটা ফাৰ্মক এই বস্তুখিনি ট্ৰান্সপোৰ্ট কৰি অৰুণাচল প্ৰদেশলৈ লৈ যাবৰ কাৰণে এটা মানে কন্ট্ৰাক্ট দিছিলে কিন্তু কন্ট্ৰাক্টটো দিয়াৰ সময়ত যেটো বেংক গ্যাৰান্টি আছিলে বেংকৰ বেংক গ্যাৰান্টি দিব লাগে সেই বেংক গ্যাৰান্টিটো একচুয়ালি ইট ওয়াজ নেভাৰ given by the bank কাৰণ এনেকুৱা ক্ষেত্ৰত যেটো সিকিউৰিটি ডিপোজিট কৰিব লাগে এটো যেটো বেংক গ্যাৰান্টি হয় বেংক গ্যাৰান্টিটো সদায় যেটো ইস্যুইং বেংক হয় ইন দিস কেস যেহেতু চাউলৰ মানে ট্ৰাকবোৰ যেহেতু অসমৰ পৰা অৰুণাচললৈ যাব এইটোৰ মানে হোজাই ব্ৰাঞ্চৰ পৰা দিয়াৰ কথা আছিলে কাৰণ এইটো নগাঁৱৰ পৰা গৈছিলে সো বাট লেটাৰ অন যেতিয়া এই কন্ট্ৰাক্টটো টাৰ্মিনেট হ'ল আৰু যেতিয়া প্ৰেজেন্ট assistant general manager যেতিয়া এনকেশ যে এই বেংক গ্যাৰান্টিটো ইট ওয়াজ নেভাৰ ইস্যুড বাই দা হোজাই ব্ৰাঞ্চ আৰু যেতিয়া এই মানে কন্ট্ৰাক্টটো দিয়া হৈছিলে তেওঁলোকে আৰু এটা কাম কৰিছিলে তেওঁলোকে সেই সময়ৰ যেটো গুৱাহাটী ব্ৰাঞ্চ আছিলে গুৱাহাটীৰ হেড অফিচৰ পৰা এটা ফেক কনফাৰ্মেশন লেটাৰ এটা বেংকৰ গ্যাৰান্টি দিয়া বুলি পেলা এটা লেটাৰ দে কজড আ লেটাৰ টু বি সাবমিটেড এট দা অফিস অফ দা এফচিআই হেড ব্ৰাঞ্চ যে এটো গুৱাহাটী অফিচৰ পৰা গৈছে কিন্তু যেটো বেংকে একচুয়ালি গ্যাৰান্টি দিব লাগে এটো বেংকৰ জুৰিসডিকশন এটো হোজাইৰ পৰা যাব লাগিছিল গুৱাহাটীৰ পৰা যাব নালাগিছিল সো এণ্ড ইন দিস ওয়ে দে হ্যাভ caused a loss of more than 30 lakhs to the FCI মানে department and also more than 111 trucks of rice carrying trucks they went missing
from which actually never reached their destination. So since it is a very serious offence, so the case was registered under all these government employees under relevant sections of law. And in this connection, মই আৰু এটা কথা ক'বলৈ বিচাৰিছো যে আজি গভৰ্ণমেণ্ট এমপ্লয়ী কিছুমান এৰেষ্ট হৈছে। ইয়াৰ আগতে যিখিনি কন্ট্ৰাক্টৰ আছিলে, 2 other person also previously arrest হৈছে and they have been forwarded to judicial custody. আজি তিনিজন মানুহ আছে। এজন হৈছে লক্ষেশ্বৰ শইকীয়া। He is presently the chief commercial manager. He is the chief commercial manager of NF Railway Maligaon. And one is Dhirambo Hazarika. He was then AGM of FCI, and one Tilak Chandra Bhattacharya. He was the then AG1 of the contract branch of Regional Office Guwahati.